সজন ভকত আপোনালোকে জানে যিকেইজন 4 যুগৰ অধিকাৰী হনুমন্ত বিভীষণ বিদুৰ অকুৰ উদ্ধৱ আৰু জাম্বৱন্ত এই সজন ভকতৰ অন্যতম ভকত কৃষ্ণৰ লগত সংগতে থকা ভকত মহাভক্ত উদ্ধৱ শ্ৰীকৃষ্ণে বাৰে বাৰে তাত্ত্বিক কথা কৈছে মই বৈকুণ্ঠলৈ যাম তুমি নাকান্দিবা কিন্তু উদ্ধৱে ইমান কৃষ্ণৰ কথা অমান্য কৰি যেন কান্দিছে বাৰে বাৰে দুখ কৰিছে কিয় তেতিয়া প্ৰভুক উদ্ধৱে কৈছে যে প্ৰভু তুমি যদি মোক কৈছা তেতিয়াও মই জানো তোমাক জানো মই বিচাৰিলে পাম তেতিয়া উদ্ধৱে প্ৰভুৱে ইমান সুন্দৰভাৱে কৈছে ছাৰ ভকতেহে হৃদি মোৰ ভকতে প্ৰাণ ভকত বিনে মই নিচিন্তু তুমি মোৰ পৰম ভক্ত তুমি যেতিয়াই বিচৰা মই তেতিয়াই তোমাৰ ওচৰলৈ আহিম হে ৰাম ভকত নৰ বিনা মোৰ কিনো আছে ময়ো মহাভকতৰ ফুৰূপ আছে যে ভকতৰ অবিহনে মোৰ একো নাই যেতিয়াই মোক ভকতে বিচাৰে মই ভকতৰ পাছে পাছে ঘূৰি ফুৰোঁ মই ভকতক ৰক্ষা কৰোঁ আৰু এই কথাটোকে নামঘোষাত কৈছে ধেনু জনমতে বৎসক পালয় ভকতক পালায় ৰাম আপোনালোকে জানে গাই গৰুজনীক আমি যিমানেই সুন্দৰ আহাৰ নিদিওঁ তাইক খাদ্য নিদিওঁ খাবলৈ যেতিয়া পোৱালীজনীয়ে বেবাই দিব ইমান সুন্দৰ ভোকত থকা ভোকাটোৰ গাইজনীয়ে নিজৰ আহাৰ খাদ্যক পৰিত্যাগ কৰি পোৱালীটোৰ ওচৰলৈ গুচি আহিব ইমান মৰম মাক আৰু সন্তানটো ঠিক তেনেধৰণে মাধৱপুৰুষে তাকে তুলনা কৰিছে ধেনু জনমতে বৎসক পালয় গাইজনীয়ে যেনেধৰণে ইমান সুস্বাস্থ্য আহাৰ ত্যাগ কৰি পোৱালীটোৰ ওচৰলৈ দৌৰি আহে ঠিক তেনেকৈ ভকতে কৃষ্ণ বুলি ক'লে তুমি আহি তাত উপস্থিত হৈ থাকা তুমি তেনেকৈ ভকতক পালা ইমান ভগৱানে কৈছে কিন্তু তথাপিতো উদ্ধৱে খুব কান্দিছে বাগৰি বাগৰি কান্দিছে উদ্ধৱে অনাথ নকৰা বন্ধোৱা নাই উদ্ধৱে খুব কান্দিছে প্ৰভুৰ চৰণত ধৰি বুকু ঢকিয়াই ঢকিয়াই কান্দিছে ফেকুৰি ফেকুৰি কান্দিছে উদ্ধৱ আকুৰগোজ প্ৰভু তুমি বৈকুণ্ঠলৈ নাযাবা যদিহে যোৱা মোকো বৈকুণ্ঠলৈ লৈ যাবা কিন্তু প্ৰভুৱে উদ্ধৱক ইমান সুন্দৰভাৱে বুজাইছে আমাৰ সাংসাৰিক অকণমান প্ৰাসংগিকতা আহে ভাগৱতৰ এই কথাকেইটা যে উদ্ধৱ তুমি নাকান্দিবা তুমি যেতিয়াই বিচাৰা মই তোমাৰ ওচৰলৈ আহিম কাৰণ মই তোমাক খুব ভাল পাওঁ মই কাক কাক ভাল পাওঁ জানানে উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো তেন্তে শুনা শ্ৰীমদ ভাগৱতত কৈছে ছাৰ ব্ৰহ্মা হৰহলাই লক্ষ্মী প্ৰিয় যায় মই প্ৰথমতে ভাল পাওঁ ব্ৰহ্মাক কাৰণ ব্ৰহ্মাই মোৰ কৰ্তব্য পালন কৰিছে আমি কথা শুনিলে সাধাৰণ কথা এটা ল'ৰা ছোৱালীবিলাকক ভাল পাওঁ ভাইটি তুমি অমুকটো কৰ্ম কৰি দিবাচোন দোকানৰ পৰা আহি দিয়াচোন কিবা এটা আনি দিয়া অঁ দাদা বোলে লগ আমি তেওঁৰ ওচৰত কৃতজ্ঞ হওঁ ধন্যবাদ দেই তোমাক ভাল পাওঁ হয়নে সেইটো আমাৰ নৈতিক কৰ্তব্য তেওঁক ধন্যবাদ দিয়াটো ভগৱন্তে কৈছে কি কৈছে বোলে ব্ৰহ্মা হৰহলায়ুধ লক্ষ্মী যায় মই প্ৰথমতে ব্ৰহ্মাক ভাল পাওঁ মোৰ এইখন বিনন্দীয়া সৃষ্টিখন ব্ৰহ্মাই স্বজন কৰিছে খুব সুন্দৰভাৱে দায়িত্ব পালন কৰিছে সেইকাৰণে মই ব্ৰহ্মাক ভাল পাওঁ তাৰপিছত ভাল পাওঁ মই শিৱক শিৱই সংহাৰ কৰাৰ দায়িত্ব লৈছে মই মহাদেৱ শিৱক ভাল পাওঁ তাৰপাছত ভাল পাওঁ ব্ৰহ্মা হৰহলায়ুধৰ কথা কৈছে বলুভদ্ৰৰ কথা কোৱা হৈছে মই দাদা বলুভদ্ৰক ভাল পাওঁ কাৰণ আমি একেলগে ডাঙৰ দীঘল হৈছোঁ আমি আত্মীয় আমি ভাই ককাই আপোনালোকে আমি সকলোৱে নিজৰ ভাই ককাই বাই ভনীবিলাকক ভাল পাওঁ বহুদিনৰ মূৰত আজি আপোনালোক লগ হৈছে হয়নে কিমান মৰমৰ কথাবিলাক আলোচনা হৈছে মত বিনিময় হৈছে এইবিলাক ঈশ্বৰে নিজে কৈ থৈ গৈছে তাৰপাছত কাক ভাল পাওঁ ব্ৰহ্মা হৰহলায়ুধ লক্ষ্মী প্ৰিয় যায়
জায়া অৰ্থাৎ পত্নীৰ কথা কৈছে আমি প্ৰতিজন গৃহতে নিজৰ পত্নীগৰাকীক ভাল পাওঁ ঘৰত নিজৰ পত্নীগৰাকীক কাৰণ জীৱন যাত্ৰাৰ সহযোগী আৰু প্ৰতিগৰাকী পত্নী অৰ্থাৎ আই মাতৃয়ে নিজৰ স্বামীজনক বেছি ভাল পায় মানুহজনৰ মুখৰ মিঠা হাঁহিটো দেখাৰ লগে লগে আই মাতৃগৰাকী হৃদয়খন জয় পৰি যায় হৃদয়খন আনন্দত উত্তাউল হৈ যায় কাৰণ তেওঁ ইষ্ট দেৱতা হ'ল স্বামী সন্তুষ্ট হ'লেই আই মাতৃগৰাকীয়ে সৰহ ঢুকি পায় শ্ৰীকৃষ্ণই নিজে কৈছে ব্ৰহ্মা সলাই থওঁ লক্ষ্মী প্ৰিয় জায়া জায়া মানে পত্নী আপোনালোকে জানে মই লক্ষ্মীক ভাল পাওঁ তাৰপাছত মই কাক ভাল পাওঁ এইটো সকলো জীৱই ভাল পোৱা বস্তুটোৱেই হ'ল তাহাতে অধিক প্ৰিয় দেখাইতো কায়া আমি নিজৰ দেহাটোক বেছি ভাল পাওঁ কাৰণ দেহাটো সকলো জীৱৰে একেবাৰে আপোন বস্তুটি হ'ল নিজৰ দেহটো কিন্তু তাহাতে অধিক প্ৰিয় তুমি হিউধৱ ভগত জনৰ বিনা নাহি কে বান্ধৱ ভগত জনৰ বিনা নাহি কে প্ৰিয় তুমি মোৰ উদ্ধৱ কাৰণ তুমি মোৰ পৰম বান্ধৱ তুমি অবিহনে মই থাকিব নোৱাৰো যেতিয়াই তুমি আহা তেতিয়াই মই তোমাক দেখা দিম বুলি কৈ ভগৱান বৈকুণ্ঠলৈ গুচি গ'ল উদ্ধৱে চাৰিওফালে অন্ধকাৰ দেখিলে উদ্ধৱৰ জীয়াই থাকিবলৈ ইচ্ছা নোযোৱা হ'ল হঠাৎ প্ৰভু যাওঁ বুলি গুচি গ'ল আৰু কেনেকৈ জীয়াই থাকিব চাওকচোন যদুবংশ আগত ধ্বংস হ'ল কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে উদ্ধৱে দেখিছে বানপানী আৰম্ভ হ'ল দ্বাৰকাখন লাহে লাহে ডুব যাব ধৰিছে এই বিশাল জনবসতিয়ে ভৰপূৰ দ্বাৰকা হঠাৎ শূন্য হৈ গ'ল উদ্ধৱৰ কি অৱস্থা হ'ল এতিয়া মানুহটো মৰিম বুলিলে মৰিব নোৱাৰে মৃত্যু আহিব লাগিব মৃত্যুৱে নিজে জীৱৰ ওচৰলৈ আহিলে জীৱক লৈ যাব মৰিম বুলি মৰিব নোৱাৰে উদ্ধৱৰ কি অৱস্থা হ'ল কৃষ্ণ কলৈ হে দ্বাৰকাৰ কি গতি মাটিতে বাগৰি উদ্ধৱে কান্দিছে দেহি ঐ কৃষ্ণই মোক এৰি কৃষ্ণৰ ভৰিৰ খৰটো আনি কৃষ্ণৰ ভৰিৰ খৰটো আনি দ্বাৰকাত কি কৰিব আনি চাৰিওফালে অন্ধকাৰ মহাভক্ত উদ্ধৱ কৃষ্ণ গুচি গ'ল কাৰ লগত জীয়াই থাকিব এতিয়া জনশূন্য পৃথিৱীখন কিন্তু উদ্ধৱৰ পৰম ভাগ্য শ্ৰীকৃষ্ণই পৰিধান কৰা খৰমযোৰ পৃথিৱীত থৈ গ'ল আপোনালোকে জানে ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত ৰামচন্দ্ৰক খৰমযোৰকে বুকুত বান্ধি লৈ সিংহাসনত প্ৰতিষ্ঠা কৰি ভৰতে ৰাজ্য শাসন কৰিলে এতিয়া শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ স্থানতে মহাপ্ৰভুৰ অমৃতময় খৰমযোৰ উদ্ধৱে লাভ কৰিলে উদ্ধৱে খৰমযোৰ কৃষ্ণৰ ভৰিৰ খৰম আনি মাথে লৈলা বান্ধি কৃষ্ণ বুলি কৰিয়া কন্দন চলি গৈ নাম মানি জানে শ্ৰীমদ ভাগৱতত ইমান সুন্দৰভাৱে দুলৰী চন্দত কৈছে কৃষ্ণ খৰমযোৰ বুকুত বান্ধি লৈ মহাভক্ত উদ্ধৱ অনাই বনাই যমুনাৰ পাৰে ঘূৰি ফুৰিবলৈ ধৰিলে উদ্দেশ্য নাই অস্বাভাৱিক আচৰণ কৰিব
মৰ্মাহত হ'ল জীয়াই থাকিবলৈ ইচ্ছা নোযোৱা হ'ল খাবলৈ এৰিলে নিত্য নৈমিত্তিক কৰ্ম এৰিলে তেওঁ শুকাই খিনাই যাবলৈ বোলে নাই অন্নপান ভোকে যাই দিন সন্তান নথমলিন কৃষ্ণৰ চৰণ চিন্তিয়া উঠাব তহিতে কৰে তেওঁ খাবলৈ এৰিলে নিত্য নৈমিত্তিক কৰ্ম এৰিলে কটা কটা কৰি মহাভক্ত উদ্ধৱ অনাই বনাই ঘূৰি ফুৰিছে সেইখিনিতে এটা আচৰিত নহয় আচলতে এজন আৰু এজন ভকত আহি উপস্থিত হৈছে এজন পাই হেৰুৱাৰ বেদনা ইমান দিন কৃষ্ণৰ লগতে থাকিলে হঠাৎ কৃষ্ণ গুচি গ'ল নেদেখি আছিলো ভালেই হ'ল দেখাতে কৃষ্ণ কলো কৃষ্ণক পাই হেৰুৱাৰ বেদনাই তেওঁক মৰ্মাহত কৰি তুলিছে এজন ভকত আহি সেই স্থানত উপস্থিত হ'ব তেওঁ আকৌ পৰম আনন্দ বহু বছৰৰ মূৰত তেওঁতো নাজানে কৃষ্ণ যে বৈকুণ্ঠলৈ গুচি গ'ল তেওঁ বসুদেৱ দেৱকীক লগ পাব যদুবংশৰ সান্নিধ্য পাব কৃষ্ণৰ লগত তেওঁ সংগ কৰি দ্বাৰকাত থাকিব জীয়াই থকা দিনকেইটা মহা আনন্দ কৰি তীৰ্থ ভ্ৰমণ কৰি সেই স্থানত আহি উপস্থিত হৈছে সেইজন হ'ল দাসীৰ পুত্ৰ বিদুৰে নাজানে যে এনেকুৱা এটা ঘটনা আৰু দ্বাৰকাখন যে তেওঁ আৰু নেদেখে আঁতৰৰ পৰা বিদুৰে দেখিছে সেইজন যমুনাৰ পৰা নিশ্চয় মহাভক্ত উদ্ধৱেই হ'ব আমি যদি কল্পনা কৰি চাওঁ এখন সুন্দৰ প্ৰতিচ্ছবি এখন আমাৰ মানৱ পথত ধৰা দিব এজনে আনন্দত উত্তাউল হৈ আহিছে কৃষ্ণৰ সংগ লাভ কৰিব এজনে কৃষ্ণক হেৰুৱাই মৰিবলৈহে বাকী আছে তেওঁ জীয়াই থাকিব পৰা নাই সুখে মৰ্মাহত হৈছে দৌৰি আহিছে মহাভক্ত বিদুৰ তুমি বান্ধৱ উদ্ধৱ নহয় নে ৰামকৃষ্ণৰ ভালনে বসুদেৱ দেৱকীৰ ভালনে একেটা উশাহতে উদ্ধৱক সুধিয়েই পেলালে আৰু যিমানে কৃষ্ণৰ কথা উদ্ধৱক সুধিছে কৃষ্ণৰ বিৰহৰ বেদনাৰ জুইকুৰা উদ্ধৱৰ ডাও ডাওকে জ্বলিছে এনে মৰিছো ঋষিৰ হাপত তাতে দিছা বান্ধু তুমি ধানৰ ভাপত সেই বান্ধৱ কৃষ্ণ আৰু এই পৃথিৱীত নাই তেতিয়া উদ্ধৱে বিদুৰক কৈছে যে শুনা হে বিদুৰ আইতা বৈকুণ্ঠলৈ গ'ল যদি আইতাও তেনেধৰণে আত্মাত তুলি থাকক শুনা হে বিদুৰ পৰম বান্ধৱ কৃষ্ণ আৰু না এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা ভোকে প্ৰাণ ফুটি যা ভোকে প্ৰাণ ফুটি যা শুনা হে বিদুৰ প্ৰাণৰে বান্ধৱ কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল জীৱবিলাকে নৰলীলা অকল নৰলীলা বুলি নহয় উৰণ পুৰণ ভ্ৰমণ গজন চাৰিমুঠি জীৱই নিজৰ দেহ ত্যাগ কৰি এই স্থানৰ পৰা গুচি যাব
এতিয়া আমাৰ কথা হ'ল কি চৰণেহে জানে মৰণৰ ঠাই আমাৰ মৃত্যু ক'ত কেনেকৈ কেতিয়া কেনেকৈ হয় আমি কি জানিম পথালি চকৰ মনুষ্যই একমাত্ৰ মহাপ্ৰভুৱে নিৰ্ধাৰণ কৰিব যদি ভাগ্য আছে দেহাটো সৎকাৰ কৰিবলৈ পাব যদি ভাগ্যত নাই হয়তো আমাৰ দেহাটো পৰিয়াল বা আত্মীয় বিচাৰি নাপাবও পাৰে এয়া কিন্তু একমাত্ৰ সময়ে ক'ব প্ৰভুৱে কৰিব কিন্তু আমাৰ মৃত্যুৰ পাছত যদি আমাৰ দেহটো আমাৰ আত্মীয়সকলে পাই কি হ'ব আমাৰ প্ৰতিজনৰ মৃত্যুৰ পাছত হে ৰাম ৰাম ধূপ ধূপ ধাপ ধাপ কৰি সীতা জুই জ্বলিব মোৰ সীতা জুই জ্বলিব আমাৰ মৃত্যুৰ পাছত তেনেকুৱা এটা অৱস্থা হ'ব তাৰ পাছত কি হ'ব ইমান ভাল পোৱা দেহাটো এতিয়া আমি সকলোৱে কাপোৰে মেৰিয়াই থৈছোঁ ঠাণ্ডা লাগে বুলি দেহাটো কাইলৈ পকিলে গৰম আহিব কাৰেণ্ট নাথাকিলে এই হাত দুখন বিষাই শেষ হৈ যাবগৈ দেহাটো ঠাণ্ডা দিব লাগে বেছি বেছি থাকিব ভাল পোৱা প্ৰাণৰ আপোন দেহাটো সিদিনাখনি কি হ'ব জ্ঞাতি কুটুম্ব খুচি খুচি ফুৰিব খুচি খুচি ফুৰিব শেষ হ'ব জীৱনৰ খেলা শেষ হ'ব Bali